Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে আছো। আজি বহুত দেৰিকে ভিডিঅ'টো বনাইছো। একচুৱেলি ভিডিঅ'টো মই দিনতে শ্বুট কৰাৰ কথা আছিলে, কিন্তু কি হৈ গ'ল কিবা প্ৰব্লেম আহিল আৰু সেইকাৰণে মানে নকৰিলো। যি নহওক বাৰু, এতিয়া বহুত দেৰিকে মই ভিডিঅ'টো বনাইছো আৰু আমাৰ বেবীবোৰো খেলি আছে পাপাকৰ লগত, তো সেইকাৰণে অকণমান ফ্ৰী হৈছো। তো গম পাইছে মই কিয় পৰা নাই। যি নহওক, এতিয়া মেইন কথালৈ আহোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্যটোৱে হৈছে আচলতে বহুতে মোক সুধি আছে দেই, তোমাৰ বেবীক কি খোৱা, কেনেকে কি হ'ল, কেনেকে কি খুৱাব লাগে, এনেকুৱা মানে জনাসকলে সুধিছে, নজনাসকলে সুধিছে। আচলতে জানিবলৈ এটা মানুহৰ মানে কি ক'ম কিউৰিচিটি এটা থাকে ন, যে আচলতে কি কৰিছে কি নকৰিছে। চ' সেইকাৰণে মই ভাবিলো যে মই কিমান আৰু মুখেদি মই কথা কৈ থাকিম, তেওঁলোকক মই ৰিপ্লাই দি আনচাৰ কৰি মোৰ অতিষ্ঠ লাগি গৈছে। সেইকাৰণে ভাবিলো যে মই ভিডিঅ'টো মানে মই যিহেতু ভিডিঅ' কৰি আছো, চ' সেইকাৰণে মই এনেদৰে ভিডিঅ' আকাৰে মই বনাই দিম বুলি ভাবিছো। আৰু বহুতে মোক কমেণ্টছ কৰিছিলে যে তুমি কেনেকে মানে বেবী ডাঙৰ কৰিছা বা কি খুৱাইছা বেবী, যিহেতু মই মুখত অন্ন দিয়া মানে আমাৰ বেবীৰ মুখত অন্ন দিয়া হৈ গ'ল। মই বুলি কৈছো, চৰি, মানে আমাৰ বেবীৰ মানে আমি সকলোৱে দিলো যেতিয়া অন্ন দিয়া হৈ গৈছে। চ' তো কিবা নহয় কিবা এতিয়া খুৱাব লাগিব। হয়, আমি খুৱাবলৈ লৈছো। আৰু কথাটো হৈছে কি, আচলতে আমাৰ বেবী সকলোৱে জানে নে নাজানে মই ইমান নাজানো। যেতিয়া তাইৰ জন্ম হৈছিলে তেতিয়া তাইৰ মানে ৱেইটটো বহুত কম আছিলে, কিবা কাৰণত কমি গৈছিলে। মোৰো অলপ কিবা কিবি প্ৰব্লেম হৈছিলে, সেইকাৰণে তাইৰ জন্মতে ৱেইটটো কম হৈছিলে। তাৰপিছত যেতিয়া আমি আকৌ চেকআপত গলো, তেতিয়া আমাক কি কৰিছিলে ডক্টৰে, তাইৰ ৱেইট গেইনৰ কাৰণে কিবা দিছিলে। কিন্তু আচলতে সকলোৱে মাতৃদুগ্ধটোৱে প্ৰিফাৰ কৰে, হয় নাই? চ' মই কি কৰিলো, যদিও ডক্টৰে দিয়া বস্তুটো মই মানে আমি আমাৰ এওঁ কিনিলে, মানে আমি আৰু কিনি আনিলে, কিন্তু মই কি কৰিলো, সেই বস্তুটো মই খুৱাবলৈ এগ্ৰী নহলো। মই কি কৰিলো, মই মাতৃদুগ্ধটোৱে দি তাইক মাত্ৰ 4 সপ্তাহৰ ভিতৰত যেতিয়া আমি আকৌ ডক্টৰৰ ওচৰত চেকআপত গৈছিলো, তেতিয়া তাইৰ বহুতখিনি ৱেইট গেইন হৈ গৈছিলে। কিন্তু এটা কথা মই কবলৈ বিচাৰিছো আপোনালোকক, যাৰ নেকি মাতৃদুগ্ধটো কমকে ওলায়, কিবা কাৰণত মাতৃগৰাকীৰ নিউট্ৰিচনটো কমি যোৱাৰ কাৰণে তেওঁ কি হৈছে, যিটো মানে গাখীৰ মানে সেই বস্তুটো উৎপন্ন হবলৈ নোৱাৰে বা কমকে হয়। তো তেতিয়া কি হৈছে, উপায় নাই, কি কৰিব? তেতিয়া কিন্তু ডক্টৰৰ পৰামৰ্শ অনুযায়ী কি কৰিব লাগে, কিছুমান বস্তু মানে মেডিচিন আকাৰে হওক বা কিবা তেওঁলোকে প্ৰেছক্ৰাইব কৰিব ন, সেই বস্তুখিনি বেবীক দিব লাগিব, নহলে বেবীৰ গ্ৰথটো কমি যাব আৰু কি হ'ব, আমাৰ বেবীটো হেল্ডি হৈ নাথাকিব আৰু ৱেইট কি হ'ব, গেইন নোহোৱা হৈ যাব। দিনে দিনে ৱেইটটো কমি যাব। চ' উপায় নাই, কি কৰিব? তো গাইজ, মোৰ বেবীক মই কি দিছিলো আৰু এতিয়া কি দিওঁ? হয়, আমাৰ বেবীক ডক্টৰে দিবলৈ দিছিলে, যেতিয়া তাইৰ ৱেইট কম আছিলে, এইটো আপোনালোকে দেখা পাইছে নে নাই জানো, চাওক, এইটো হৈছে এপটামিল গল্ডান, য'ত আছে HML, 2FL, probiotics, DHA and ARA, vitamins and iron। মানে এটি শিশুৰ জন্মৰ পিছৰ পৰা লাগিবলগীয়া যিখিনি নিউট্ৰিচন, তেওঁলোকৰ শৰীৰত যিখিনি নিউট্ৰিচন লাগে, সেই সকলোখিনি বস্তু এই এপটামিল গল্ডানত ভৰপূৰ পৰিমাণে আছে। আৰু এইটো যদি আপোনালোকে দিনে মুচামুচকৈ 3 বাৰকৈ খুৱায়, তেতিয়াহ'লে বেবীটো খুব কম সময়ৰ ভিতৰতে ৱেইট গেইন হ'ব, মানে হেল্ডি বেবী এটা পাব আপোনালোকে। তো গাইজ, মই আপোনালোকক এইটো নকওঁ যে আপোনালোকে এপটামিল গল্ডানটো আনি পেলাই কিনি ডক্টৰক মানে আপোনাৰ বেবীটোক খুৱাওক। মই এইটো ক'বলৈ বিচাৰিছো, ডক্টৰৰ পৰামৰ্শ অনুযায়ী যদিহে আপোনাৰ বেবীৰ ৱেইটটো কম হয়, তেতিয়াহ'লে আপোনালোকে এপটামিল গল্ডানটো খুৱাব পাৰে। খুব ভাল আৰু সঁচাই বহুত, আমাৰ মাইনা এইটো খোৱাৰ পিছত বহুত মানে তাই হেল্ডি হ'ল আৰু বহুতখিনি তাই নিউট্ৰিচন পালে। কিন্তু মই কেতিয়া খুৱাইছো, মইতো কেতিয়াবা কিনিলো, কিন্তু কথাটো হৈছে মই তাইক যেতিয়া নেকি তাইৰ মুখত অন্ন দিয়া হৈছে, মানে তাইক মই 6 মাহৰ সময়ৰ পৰাহে মই তাইক এপটামিল গল্ডানটো খুৱাইছো। আৰু তাৰপিছত মই কি খুৱাইছো জানেনে? তাৰপিছত মই খুৱাইছো চিমিলেট, আৰু তাৰপিছত মই খুৱাইছো তাইক নান প্ৰ 2, আৰু ইয়াতো DHA, ARA, ভিটামিনছ A, C and D, কেলচিয়াম, জিংক এণ্ড আইৰণ, এই সকলোখিনি বস্তু আছে। মানে আমাৰ
শিশুটো বিকাশৰ লগে লগে লাগিবলগীয়া যিখিনি পুষ্টিদায়ক খাদ্য, কাৰণ আমাৰ শিশুটোৱে আমি যেনেদৰে খাওঁ, যিখিনি আমি খাদ্য খাব লাগে আমাৰ বডিৰ কাৰণে সুস্থ থাকিবলৈ, আমাৰ নিউট্ৰিশ্যন পাবৰ কাৰণে আমি যিখিনি নিউট্ৰিচিয়াছ ফুড খাওঁ, আমাৰ বেবিটোৱে সকলোখিনি বস্তু খাব নোৱাৰে ন। চ' সেই সকলোখিনি বস্তু ইয়াত পাউডাৰ আকাৰে গোটেইখিনি বস্তু উপলব্ধ হৈ আছে। ভিটামিনৰ পৰা যিমানখিনি বস্তু লাগে ABC মানে A to Z সকলো ভিটামিন ইয়াতে পোৱা যাব। তো আপোনালোকে নানটোটো খুৱাব পাৰে, আৰু এইটো নকওঁ যে চেৰেলেকটো খুৱাব পাৰে, কিন্তু মই বৰ্তমান এই দুটা বস্তুৱেই মানে খুৱাইছিলো। 1 নম্বৰতে মই খুৱাইছিলো এপটামিল গোল্ডন কৈছে, আৰু তাৰপাছতে নান প্ৰ 2 খুৱাইছো, তাৰপাছত মই চিমিলেট খুৱাইছিলো, আৰু এতিয়া মই আকৌ নান প্ৰ 2 খুৱাইছো, কিয়নো আমাৰ মাইনে চিমিলেটটো খাবলৈ ইচ্ছা নকৰে। নাজানো কিবা টেষ্টটোৱে বেয়া পায় নে কি নাপায় নাজানো, আৰু এইটো মানে টাইমতে চলিব লাগিব, যিটো তাই খাব ন। চ' আমি টাইমতে চলিব লাগিব, সেইকাৰণে আচলতে কি কৰিছো সেইটোৱে খুৱাইছো। আৰু তাৰোপৰি মই কি খুৱাবলৈ লৈছো, মোৰ চাওক এইটো অকণমান আছে, এইটো হৈছে চাউলৰ গুড়ি, যিটো নেকি আমাৰ সকলোৰে ঘৰতে উপলব্ধ একেবাৰে কম খৰচত। কিয়নো যাৰ নেকি খেতি বাতি আছে, সকলোৰে ঘৰতে ধান খেতি আছে, যিসকল মানে গাঁৱলীয়া এৰিয়া হয় ন, ভিলেজ এৰিয়া, তো তেওঁলোকৰ ঘৰততো ধান থাকিবই, ঘৰত খাবৰ কাৰণে তেওঁলোকে পিয়ৰ যিটো চাউল সেইটো পাবই, আৰু পিয়ৰ চাউলৰ যিটো চাউলৰ গুড়ি, সেইটোতকে আৰু পুষ্টিদায়ক খাদ্য একো নাই শিশুৰ কাৰণে। আমাৰ ডাঙৰ মানুহখিনিও আমিও খাওঁ, আমাকো সৰুতে খুৱাইছিল। তাৰ লগতে যদি কিবা অলপ আমি এই পাউডাৰটো আমি এড কৰি লওঁ, বা কিবা কল, যিকোনো কলেই হওক অলপ যদি আমি মিক্স কৰি খুৱাই দিওঁ ব্লেণ্ড কৰি, তেতিয়াহ'লে আৰু আমাৰ বেবী নিশ্চয় হেল্ডি বেবী হ'ব। নে কি কয়? মই কিন্তু সেইখিনি খুৱাবলৈ লৈছো, আৰু মাজে মাজে তাইক কিবা কিবি ফ্ৰুটছ দিয়া হয়, সেইখিনি মানে সকলো ধৰণৰ ফ্ৰুটছে অকণ অকণ দিবলৈ বিচাৰিছো, খাইছে তাই সেইখিনি বস্তু। তো এতিয়া বৰ্তমান তাই ঠিকে আছে, কিন্তু সেয়া মানে কি হয়, বাকীখিনি বস্তু তাই খাবলৈ ইমান ইচ্ছা নকৰে বেবী, আৰু বাকী তাইৰ মাতৃদুগ্ধ সেইখিনি বস্তু তাই ৰেগুলাৰ সেইখিনি খাইও আছে। আৰু মই কিন্তু এটা কথাই ক'ব বিচাৰো আপোনালোক সকলোকে, যে আপোনালোকে জন্মৰ পিছতে ডক্তৰে ক'লেও কিন্তু যিমান পাৰে মাতৃগৰাকীক নিউট্ৰিচিয়াছ ফুড খুৱাই কিনে হ'লেও নিউট্ৰিশ্যনটো দিয়ক, হেল্ডি বনাওক। তাৰপাছত তেওঁৰ শৰীৰৰ পৰা যি গাখীৰ উৎপন্ন হ'ব, সেই উৎপন্ন হোৱা গাখীৰখিনিহে কিন্তু জন্মৰ পিছৰ পৰা মানে 6 মাহলৈকে শিশুটিৰ কাৰণে সেইখিনিয়ে হৈছে সৰ্বোৎকৃষ্ট আহাৰ। তাতকে আৰু যিমান আচলতে মানে কিবা চাইণ্টিষ্টে হওক বা কিবা কৰি মানে যিখিনি বনাইছে আৱিষ্কাৰ কৰি, কিবা মানে ডক্তৰে কওক যোনে নকওক, সেইখিনি বস্তু কিন্তু ইমান ভাল নহয় শিশুৰ দেহৰ কাৰণে। কিয়নো সেইখিনি বস্তুত আচলতে আমি খুৱাইছো বাধ্যত পৰি, কিন্তু কিছুমান প্ৰিজাৰ্ভেটিভ থাকে ন। চ' সেই বস্তুখিনি আচলতে আমি খোৱাটো ইমান মানে উপযুক্ত নহয়, কিন্তু আমি বাধ্যত পৰি খুৱাব লাগিব, কিন্তু শিশুৰ খাদ্যটো কম পৰিমাণে থাকিব। কিন্তু মই এটা কথাই বাৰে বাৰে কৈ আছো, যিমান পাৰে মাতৃগৰাকীৰ কেয়াৰ লওক। মোৰ কিন্তু এটা কথা মই মিছা নকওঁ, মোৰ কেয়াৰ লৈছে। চ' সেইকাৰণে মোৰ যিমান মানে মাইনাক যিমানখিনি মাতৃদুগ্ধ লাগে তাতকে বেছি পাইছে। চ' সেইকাৰণে তাই সোনকালে ৱেইট গেইন হৈছে, আৰু সেইকাৰণে মই লাকি হয়, কিয়নো মোৰ ইয়াতে মোৰ ইনলছ ফেমিলি বা মোৰ হাজবেণ্ডে হওক সেইখিনি কেয়াৰ কিন্তু লৈছে, বা মোৰ মাহঁতেও সেইখিনি কেয়াৰ ল'বলৈ দিছে বা লৈছে তেওঁলোকেও। তো সেইখিনি বস্তু মই সেইকাৰণে পাইছো। চ' আপোনালোককো কৈছো, যিহেতু এটি শিশু এটা 9 মাহ জাৰ্ণি বুলিয়ে নকওঁ, মানে তাৰ আগৰ পৰাই যিটো প্ৰচেছিং চলে ন মাতৃগৰাকী, চ' মাতৃগৰাকীৰ শৰীৰৰ বহুতখিনি ক্ষতি হয়, সেইখিনি মই পিছত আৰু ভালকে ডিটেইলছত ক'ম। কিন্তু এতিয়া মই শ্বৰ্টকে মানে কৰি থৈছো, যিহেতু সময় মানে কম সময়ৰ ভিতৰতে মই ভিডিঅ'টো শেষ কৰিবলৈ বিচাৰিছো। কিয় গম পাইছেনে, আপোনালোকৰ বেছি সময় নলওঁ, আৰু আজি মই কথাখিনিয়ে যিহেতু ভিডিঅ'টো কৈছো সেইকাৰণে বেছি সময় নলওঁ মই, আৰু সেইকাৰণে বাৰে বাৰে কৈ আছো মাতৃদুগ্ধৰ সৰ্বোৎকৃষ্ট আহাৰ নৱজাত শিশুটিৰ কাৰণে। আৰু 6 মাহৰ পিছৰ পৰাহে ডক্তৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে যিকোনো পাউডাৰ মানে এইবিলাক ভিটামিন জাতীয় বস্তু, চেৰেলেক হওক, চিমিলেক হওক, এপটামিল হওক, নান হওক, যি খুৱাই আপোনালোকে সেইখিনি বস্তু খুৱাবলৈ ল'ব পাৰে। আৰু আমাৰ শিশুটোক আমি কি খুৱাইছো কৈ দিলো বাৰে বাৰে ঘৰতে। আৰু এটা কথা, মই এটা কথা পাহৰি গৈছিলো, মই এটা ৰখি গৈছিলে, যি গাঁৱলীয়া মানে গাঁৱৰ কথাখিনি ক'লো ভিলেজ এৰিয়া, কিন্তু আচলতে টাউনীয়া মানে যিসকল চিটি এৰিয়া হওক বা টাউন এৰিয়াৰ যিখিনি মানুহ, তেওঁলোকেও যিটো ভাল চাউল
পায় ন আজিকালি মানে গাঁৱৰ মিলৰ পৰা তেনেকে আনা কিছুমান বস্তু ভাল যিটো পিয়ৰ চাউল, সেই পিয়ৰ চাউলটো কেইবাবাৰো ধুই পেলাই মানে কেইবাবাৰো ৱাছ কৰি পেলাই তেনেকে মিক্সাৰত গ্ৰাইণ্ড কৰি পেলাই তাৰপাছত ফ্ৰাই কৰি তাৰপাছত খুৱাব পাৰে, মানে কম ফ্ৰাই কৰি। সেইটো বহুত ভাল। মই এইটো নকওঁ যে ইয়াত নাপায় দেই, সকলোতে পায় আৰু এইটো একো লাজৰ কথা নহয়, কিয়নো আমি সকলোৱে সৰুতে খাইছো, গতিকে বহুত ডাঙৰ ডাঙৰ মানুহেও খাইছে, মই ক'ব গ'লেতো চাইণ্টিষ্টসকলেও খাইছে। তো এইটো লাজ কিহৰ কথা, লাজৰ কথা নহয় যে আমি কিবা পেকেট কিনি খোৱালেহে আমি বহুত ভাল কিবা মানে আমি বেবীক মানে বেছিকে নিউট্ৰিশ্যন দিব পাৰিম, সেইটো নহয়। আমি ঘৰতে খোৱা যিখিনি খাদ্য সৰুৰে পৰা আমি খাই পেলাই এতিয়ালৈকে আমি হেল্ডি হৈ আছো, সেইখিনি বস্তু যদি আমাৰ বেবীক দিওঁ তেতিয়াহ'লে আমাৰ বেবীখিনিও তেনেকে হেল্ডি হৈ থাকিব, সুস্থ হৈ থাকিব, নে কি কয়? তো গাইজ আজি আৰু বেছি দেৰি নকৰো, গম পাই বুলি যিসকলে সুধিছিলে কমেণ্টছ কৰিছিলে আৰু মোক পাৰ্চনেলি আহি পেলাই মোক লগ কৰি পেলাই সুধিছিলে, তেওঁলোকক সকলোকে মই ভিডিঅ' আকাৰে কথাখিনি বুজাই দিলো। তো আজি মই আৰু বেছি দেৰি নকৰো, বাই বাই।